তাৰ শেহতীয়া সমস্যাটো হৈছে মানসিক অস্থিৰতা। কিছুমান ল'ৰা ছোৱালী ডিপ্ৰেশ্যনত গৈছে, চিজোফ্ৰেনিয়া হৈছে, পৰীক্ষাত বহিব নোৱাৰে, বুকু ধিপ ধিপ কৰে, এনেকুৱা ধৰণৰ। আৰু মই ভাস্কৰজ্যোতি শইকীয়া বুলি নগাঁৱৰ এজন বন্ধুৰ সৈতে এসময়ত ইউনেস্কোৰ এটা কাম কৰিছিলোঁ। তাত আমাক কাম দিয়া হৈছিলে যে 14 বছৰ তলৰ ল'ৰা ছোৱালীৰ মানসিক অৱস্থাটোৰ এটা গৱেষণাৰ কাৰণে। আৰু তেতিয়াই আজিৰ পৰা 7-8 বছৰ আগতে আমি গম পাইছিলোঁ যে 14 বছৰ ল'ৰা ছোৱালীৰ ধৈৰ্যৰ সীমা মাত্ৰ 7 মিনিট। 7 মিনিটতকৈ তাহাঁতি ক'তো 1 মিনিটো বহি থাকিব নোৱাৰে। এডাল্টৰ 10 মিনিট। এডাল্ট মানে আমাৰ নিচিনা মানুহ 10 মিনিটৰ পিছত আমি অস্থিৰ হৈ যাওঁ। আৰু এইটো কোৱা হৈছে 2035 চনৰ ভিতৰত সৰু ল'ৰা ছোৱালীবিলাকৰ ধৈৰ্যৰ ক্ষমতা 2 মিনিট হ'ব। এডাল্টৰ 7 মিনিটলৈ নামি আহিব। আৰু 35 চনৰ পিছত আমাৰ ল'ৰা ছোৱালীবোৰ পপকৰ্ণৰ নিচিনা জঁপিয়াই ফুৰিব। তেওঁলোকে ৰ'ব নোৱাৰিব, স্থিৰ হৈ থাকিব নোৱাৰিব। গতিকে এনেকুৱা সময়ত এইবোৰ আমি দেখাই নাই। আমি তেল নিয়া, কয়লা নিয়া, ধৰ্ম, ৰাজনীতি কিবা কিবিক লৈ ব্যস্ত হৈ থাকিলোঁ। হিন্দু ধৰ্ম, মুছলিম ধৰ্ম, গৰু কিবা কিবি এনেকুৱা কিছুমান বিষয়ৰ লগত জড়িত হৈ থাকোঁ, যিবোৰ বস্তু আমাৰ নতুন প্ৰজন্মৰ কাৰণে প্ৰয়োজনেই নাই। আমাৰ প্ৰয়োজন হ'ল তাহাঁতৰ ধৈৰ্যৰ ক্ষমতাটো বঢ়োৱা, তেওঁলোকক শিক্ষা দিয়া, তেওঁলোকক নতুন নতুন কথা শিকোৱা, প্ৰকৃতিৰ প্ৰতি গুৰুত্ব বঢ়োৱা, এইবিলাক বস্তু। কিন্তু সেই কোম্পানীবোৰ ইমান বেছি টেকফুলি তেওঁলোক আমাতকৈ আপগ্ৰেড হৈ থাকে, তেওঁলোকে টপিক সলাই থাকে। আপোনালোকে যিবিলাক সামাজিক মাধ্যমত আছে, সামাজিক মাধ্যমত আপোনালোকে মন কৰিব, একেটা বস্তুকে আপোনাক চিন্তা কৰি থাকিবলৈ নিদিয়ে। আজি যদি এটা বস্তু দিয়ে